ৰাজ্যখনৰ আন আন ঠাইৰ লগতে অভয়াপুৰীতো নিযুত মইনা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। বঙাইগাঁও জিলাৰ নৱগঠিত অভয়াপুৰী সমষ্টি ভিত্তিত নিযুত মইনা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান অভয়াপুৰী গান্ধী ময়দানত অনুষ্ঠিত হোৱা এখন গাম্ভীৰ্যপূৰ্ণ সভাত চেক বিতৰণ কৰে। সমষ্টিটোৰ 16খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীৰ 1720 জন ছাত্ৰীক ধনৰ চেক বিতৰণ কৰে। আজিৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত নিগমৰ অধ্যক্ষ ৰূপম গোস্বামী, সমাজকৰ্মী উজ্জ্বল কান্তি ৰায়, অভয়াপুৰী সমজিলাৰ আয়ুক্ত জয় বিকাশ, মহকুমা আৰক্ষী বিষয়া কৰ্ণৱ পাটোৱাৰী আদি উপস্থিত থাকে। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আপোনালোকে জানে নিযুত মইনা আঁচনি আজিৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো খুব হেঁপাহ আছিল যে আমাৰ মইনাসকল, বিশেষকৈ যিসকল ছাত্ৰী, তেওঁলোকৰ যাতে পঢ়াটো ডিগ্ৰীলৈকে পাছ কৰিব পাৰে। কাৰণ অসমখন যদি ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'বলৈ হয়, তেতিয়া ছাত্ৰ ছাত্ৰী আমি সকলো একেলগে আগবাঢ়ি যাবলৈ লাগিব। গতিকে ছাত্ৰীসকলৰ বহুতখিনি অসুবিধা থাকে। গতিকে বহুত দেখিবলৈ পোৱা গৈছে যে ছাত্ৰীসকলে ড্ৰপ আউটটো অলপ বেছি। গতিকে তেখেতে যিসকলে ক্লাছ 11-12 তেওঁলোকৰ বাবে 1000 টকা মাহিলী আৰু ডিগ্ৰীৰ বাবে 1250 টকা আৰু মাষ্টাৰ ডিগ্ৰীৰ বাবে 2500 টকা এনেধৰণে মাহিলী 10 মাহৰ বাবে দিব। গতিকে এই আঁচনিৰ জৰিয়তে আমি আশা কৰিছোঁ আমাৰ সমাজখন আগুৱাই যাব আৰু ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যত আমি উপনীত হ'বলৈ হ'ম। ছাত্ৰসকলে দুখ কৰিব নালাগে, ছাত্ৰসকলৰ বাবে আজি নতুন আঁচনি এখন আনিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। গতিকে সদায় অহৰভাৱে আমি সমাজৰ হিতৰ বাবে, সমাজৰ কল্যাণৰ বাবে আমি কাম কৰি আহিছোঁ। বাল্য বিবাহ ৰোধকে ধৰি বিভিন্ন ধৰণৰ আমি, কাৰণ মোদী ডাঙৰীয়াই আৰম্ভণিৰ পৰাই সদায় কয় যে মহিলাসকল সবলীকৰণ কৰিব লাগিব, ওমেন এম্পাৱাৰমেণ্টৰ কথা কয়। গতিকে তেনেধৰণে যিটো সবকা সাথ সবকা বিকাশ, ঠিক তেনেধৰণে সবকা সাথ সবকা বিকাশেৰে আমি আগুৱাই যাব বিচাৰিছোঁ। আজি আপোনালোকে দেখিছে আমি যিসকলক দিছোঁ তাত কিন্তু আমি কোনো ধৰণৰ বিভাজন কৰা নাই। আমি যি উপযুক্ত সকলোৰ বাবে দিছোঁ। গতিকে এই কথাবিলাক উপলব্ধি কৰিব লাগিব। গতিকে মই ভাবোঁ সমাজখন আগুৱাই লৈ যাবলৈ পাৰিব আৰু নিশ্চিতভাৱে যিসকল যুৱতী তেওঁলোক উৎসাহিত হ'ব আৰু সকলোৱে এটা কণ্ডিশ্যন ৰাখিছে, গ্ৰেজুৱেট হ'বই লাগিব। মই সুধিছোঁ আজি সকলোৱে গ্ৰেজুৱেশ্যনলৈ পঢ়িম আৰু মই পিতৃ মাতৃসকলকো আহ্বান থাকিম যে সকলোকে গ্ৰেজুৱেশ্যনলৈকে যাতে পঢ়ায়। মৰমৰ ছাত্ৰীসকল, মই আপোনালোকক শাৰদীয় শুভেচ্ছাসহ আদৰণি জনাইছোঁ। এতিয়া মই অসম চৰকাৰৰ মাননীয় মুখ্য সচিব ডক্টৰ ৰবি কৰ্তাদেৱক আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। অংকিতা পাটৰক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ কামৰূপ জিলাৰ শৰাইঘাট মহাবিদ্যালয় চাংচাৰীৰ স্নাতক প্ৰথম বৰ্ষৰ নিৰলা বড়োক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ভাগ্যশ্ৰী দেৱীক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। লাভ কৰা ছাত্ৰী আসিয়া খাতুন। আসিয়া খাতুনে আজিৰ সভাৰ মুখ্য অতিথি অসম বিত্ত নিগমৰ অধ্যক্ষ ৰূপম গোস্বামী মহোদয়ৰ পৰা চেক গ্ৰহণ কৰিছিল।
মঞ্চলৈ মাতিছোঁ ফুলুৱাৰা খাতুন নাম্বাৰপাৰা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। ফুলুৱাৰা খাতুন। ইয়াৰ পিছত আহিব PM হাইস্কুলৰ আফৰোজা আকন্দ। তাৰপিছত সাজু হৈ থাকিব চাবলৈ অনুৰোধ জনালোঁ। এইবাৰ আহিব পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ জেছমিনা খাতুন। বাড়ির পিছর দানিম জুপি অৰুণোদয় অসমে লৈ আহিছে উঠাইছিলো বেলেগৰ ঘৰত So it depends on a person how you manage. এক ব্যতিক্ৰমী অনুষ্ঠান। ৱেল মেনাৰ থকা চাবলৈ নাপাহৰিব, য'ত থাকিব অসমৰ চুকে কোণে লুকাই থকা বিভিন্নজনৰ সুখে দুখে ভৰপূৰ জীৱন সংগ্ৰামৰ মন চুই যোৱা এক বিশেষ অনুষ্ঠান।